কালি যেহেতু জুবিন গাৰ্গৰ ছমহীয়া তিথি সম্পন্ন হৈ গ'ল আৰু ছমহীয়া তিথিৰ পাছতেই আজি যি চৰকাৰে গঠন কৰি দিছিল 11জনীয়া জুবিন ক্ষেত্ৰ নিৰ্মাণ কমিটি আৰু সেই নিৰ্মাণ কমিটি ইয়াত আহি উপস্থিত হ'ব। মই তাৰ পূৰ্বতে জুবিন ক্ষেত্ৰৰ আজিৰ যিটো পৰিৱেশ সেই পৰিৱেশটো দেখুৱাই ল'ব বিচাৰিছোঁ। এয়া জুবিন ক্ষেত্ৰ। কিছুদিন পূৰ্বে ইয়াত মুখলধাৰ বৰষুণ আৰু বতাহ আহিছিল আৰু সেই বতাহে জুবিন গাৰ্গৰ এই জুবিন ক্ষেত্ৰ তছনছ কৰি গৈছিল আৰু তাৰ পাছতেই জুবিন গাৰ্গৰ পত্নী জুবিন গাৰ্গৰ যিসকল সহশিল্পী তেওঁলোকে আহি উপস্থিত হৈছিল। জুবিন ফেন ক্লাব আহি উপস্থিত হৈছিল আৰু তেওঁলোকে নিজৰ প্ৰচেষ্টাতেই ইয়াত ত্ৰিপাল লগাইছিল। আমি সেই পৰিৱেশটো দেখুৱাইছোঁ। চৰকাৰখনৰ যিটো দায়িত্ব বা চৰকাৰখনে যিধৰণে বিগত সময়ছোৱাত জুবিন গাৰ্গৰ জুবিন যি ক্ষেত্ৰ সেই ক্ষেত্ৰ নিৰ্মাণ কৰিব লাগিছিল, বহুতেই সেই অভিযোগ কৰিছে যে জুবিন গাৰ্গৰ এই জুবিন ক্ষেত্ৰৰ ক্ষেত্ৰত নিৰ্মাণৰ ক্ষেত্ৰত ক'ৰবাত অৱহেলা আছে। কাৰণ বিগত দিনসমূহত আমি জুবিন গাৰ্গৰ মৃত্যু হোৱাৰ পৰা আজিৰ দিনটোলৈকে বহু অগ্ৰগতি দেখিলোঁ, বহু অনুৰাগী দেখিলোঁ, বহু উপহাৰ দেখিলোঁ। জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াটো কিমান দীঘলীয়া হৈছে বা কেনেকৈ আগবাঢ়িছে সেয়াও আমি দেখিলোঁ। এই মুহূৰ্ততো অনুৰাগীয়ে ইয়াত ভিৰ কৰিছে, জুবিন ক্ষেত্ৰলৈ আহিছে, এগছি বন্তি লৈ আহিছে, এটা উপহাৰ লৈ আহিছে। এই উপহাৰসমূহ ইয়াত থৈছে, কিন্তু এই উপহাৰসমূহ যি স্থানত থৈছে সেই স্থানত এজাক বৰষুণে কিছু দিন পূৰ্বে এজাক বতাহ ধুমুহাই তছনছ কৰি গৈছিল। এতিয়া সেই ত্ৰিপাল ইয়াত আছে। কালিৰ দিনটোত ইয়াত মানস ৰবিনে আহি উপস্থিত হৈছিল। তেওঁ ফেচবুক লাইভ যোগে জনাইছিল যে এটা জুবিন গাৰ্গৰ এই বস্তুসমূহ বা যিসমূহ উপহাৰ এইসমূহ ৰাখিব পৰাকৈ এটা ঘৰ তেওঁ নিৰ্মাণ কৰি দিব। কিন্তু মূল কথাটোলৈ আহোঁ যে জুবিন ক্ষেত্ৰৰ নিৰ্মাণ কেতিয়া হ'ব। ইতিমধ্যেই চৰকাৰখনে ইয়াৰ পূৰ্বতে 11জনীয়া জুবিন ক্ষেত্ৰ নিৰ্মাণ কৰিবলৈ এখন কমিটি গঠন কৰি দিয়া হৈছিল। এই কমিটিখনত জুবিন গাৰ্গৰ সহশিল্পীৰ পৰা আৰম্ভ কৰি পত্নী গৰিমা শইকীয়া গাৰ্গ, পামী বৰঠাকুৰৰ পৰা আৰম্ভ কৰি 11জন বিশেষ ব্যক্তি ইয়াত আছে সেই কমিটিখনত। তেওঁলোকে ইয়াত আজিৰ দিনটোত আহি উপস্থিত হ'ব। আজিৰ দিনটোত উপস্থিত হৈ তেওঁলোকে এই জুবিন ক্ষেত্ৰ কেনেকুৱা হ'ব অনাগত দিনত, তেওঁলোকে কেনেকুৱা ধৰণে জুবিন ক্ষেত্ৰ হোৱাটো বিচাৰিছে সেই কামসমূহ তেওঁলোকে বুজ ল'ব আৰু সেইসমূহ হয়তো আলোচনা ইয়াত হ'ব। কিন্তু মই ইয়াৰ কামৰ যিটো অগ্ৰগতি মই সেয়া দেখুৱাব বিচাৰিছোঁ। ইয়াৰ পূৰ্বৰ যিখন কেবিনেট আছিল সেই কেবিনেটত ইতিমধ্যেই সিদ্ধান্ত লৈছে যে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ হাতলৈ এই জুবিন ক্ষেত্ৰৰ এই স্থানত থকা 10 বিঘা মাটি ইতিমধ্যেই আবণ্টন কৰিছে। তাৰ সমান্তৰালকৈ এই জুবিন ক্ষেত্ৰৰ নিৰ্মাণৰ যি কাম হ'ব অনাগত দিনত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধীনত হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে কেবিনেটত সেয়া সিদ্ধান্ত গ্ৰহণ কৰিছে। আজিৰ দিনটোত মই এয়া দেখুৱাইছোঁ। ইয়াত এটা ঘৰ ইতিমধ্যে সাজি উলিওৱা হৈছে। কাৰণ জুবিন গাৰ্গৰ ইয়াৰ পূৰ্বতে যিসমূহ উপহাৰ অনুৰাগীয়ে লৈ আহিছিল সেই উপহাৰসমূহ যিটো ঘৰত আছিল, যিটো আচলতে ইয়াত ঘৰ সজা হৈছিল অনানুষ্ঠানিকভাৱে, সেই ঘৰটো ইয়াত দেখিবলৈ পোৱা গৈছিল। বতাহ ধুমুহাই তছনছ কৰিছিল আৰু তাৰ পাছতেই সেই ত্ৰিপালখন ফালি পেলোৱাৰ পাছতে ইয়াত পুনৰ এটা ঘৰ ইয়াত নিৰ্মাণ কৰি তোলা হৈছে আৰু ইয়াতেই সেই সামগ্ৰীসমূহ স্থানান্তৰ কৰা হ'ব। আৰু আনফালে ইয়াৰ যিটো চাৰিওকাষে দেৱাল আছে সেই দেৱালসমূহো এই মুহূৰ্তত নিৰ্মাণ কৰি থকা হৈছে। ইয়াত বনোৱা এই মুহূৰ্তটো লাগি আছে। অনবৰতেই এই বনোৱাসকলে ইয়াত জুবিন ক্ষেত্ৰৰ এটা স্থায়ী ৰূপ দিয়াৰ চেষ্টা কৰিছে। কাৰণ বহু কথা আহিব। কাৰণ বাৰিষা যেতিয়া আহিব, যেতিয়া এই স্থানত বৰষুণ দিয়াৰ সময়ত পাহাৰৰ পৰা পানী বৈ আহে আৰু পানী বৈ আহি বোকা কঢ়িয়াই আনে, ঘেল কঢ়িয়াই আনে আৰু আনি এই জুবিন ক্ষেত্ৰলৈ লৈ আনে। গতিকে এইসমূহ বিষয় অধিক গুৰুত্বপূৰ্ণ। কাৰণ জুবিন গাৰ্গৰ ন্যায় এতিয়াও পাবলৈ বাকী আছে, সকলোৱে ন্যায়ৰ অপেক্ষাত আছে। কিন্তু তাৰ মাজতেই এই কামসমূহৰ অগ্ৰগতি হোৱাটো সকলোৱে বিচাৰিছে। এই মুহূৰ্তত বনোৱা লাগি আছে। আমি দেখুৱাইছোঁ তেওঁলোকে জুবিন ক্ষেত্ৰৰ যি চাৰিওকাষৰ ৱাল, এই ৱালসমূহৰ নিৰ্মাণৰ বাবে তেওঁলোকে অনবৰতেই ইয়াত বনোৱা এই মুহূৰ্তত লাগি আছে। কিন্তু এটা কথা অতিকৈ গুৰুত্বপূৰ্ণ যে ইমান দিনে জুবিন গাৰ্গৰ চাৰিওকাষৰ যিখন ৱাল, এই ৱালখনেই সম্পূৰ্ণ নহ'ল, কাম আৰম্ভ হৈছেহে। গতিকে বৰষুণ দিলে কাম স্থবিৰ হৈ পৰে, ওপৰৰ পৰা পানী বৈ আহে, ইয়াত কাম ৰখাবলগীয়া এটা অৱস্থা হয়। কিন্তু পৰৱৰ্তী সময়ত এই কামবোৰ কিমান অগ্ৰগতি
লাভ কৰিব এই কামসমূহে সেয়া লক্ষণো হ'ব পৰৱৰ্তী সময়ত। কিন্তু এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে জুবিন ক্ষেত্ৰৰ পৰিৱেশটো অজস্ৰ অনুৰাগীৰ ইয়াত ভিৰ ঘটে, দৈনিক অনুৰাগী আহে। ইয়াত অনুৰাগীসকলৰ অহাৰ সমান্তৰালকৈ এই কামসমূহো কিন্তু আগুৱাই নিয়াটো এই মুহূৰ্তত প্ৰয়োজন। আমি দেখুৱাইছোঁ ইয়াৰ স্থানীয় লোকসকলেও এই জুবিন ক্ষেত্ৰৰ পৰিষ্কাৰ পৰিচ্ছন্নতা বৰ্তাই ৰখাত তেওঁলোকে চেষ্টা কৰি আছে। অনবৰতে তেওঁলোকে ইয়াত থাকে আৰু জুবিন ক্ষেত্ৰ পৰিষ্কাৰ কৰে। কিন্তু তাৰ সমান্তৰালকৈ এই জুবিন গাৰ্গৰ ক্ষেত্ৰৰ এটা স্থায়ী ৰূপ পোৱাটো সকলোৱে বিচাৰে। ন্যায় প্ৰক্ৰিয়াটো আদালতত চলি আছে, তাৰ সমান্তৰালকৈ জুবিন গাৰ্গৰ জুবিন ক্ষেত্ৰ যাক পুণ্য তীৰ্থ বুলি ক'ব খোজে সকলোৱে, আৰু সেই তীৰ্থভূমিৰ এই মুহূৰ্তৰ পৰিৱেশটো দেখুৱাইছোঁ।